শিৱসাগৰলৈ অহাৰ কাৰ্যসূচীটো অকণ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে আমাৰ ঐতিহ্যমণ্ডিত শিৱসাগৰৰো মেধাসম্পন্ন ছাত্ৰীসকলক স্কুটি বিতৰণ অনুষ্ঠান আছে ইয়াত আয়োজন কৰা হৈছে। তাত আমি শিৱসাগৰ কন্যা মহাবিদ্যালয়ত আয়োজিত চৰকাৰৰ এই অনুষ্ঠানটোত আজি মেধাৱী ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে এই গৌৰৱী ছাত্ৰীসকললৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ অভিলেখা আঁচনি স্কুটি প্ৰদানত অংশগ্ৰহণ কৰিম। ই এক বঁটা যি গৌৰৱ প্ৰদান কৰে আৰু এই বঁটাই কেৱল এক স্কুটি নহয়, মানৱ ঘণ্টা যি অপচয় হয় কেৱল যাতায়াতৰ বাবে ছাত্ৰ ছাত্ৰীসকলক তাক হ্ৰাস কৰাৰ লগতে গোটেই ব্যৱস্থাটোকে সুচল কৰি দিয়ে। গতিকে এই অভিলেখীয় আঁচনিৰ মই অংশগ্ৰহণ কৰিবলৈ অভিলেখীয় আঁচনিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই গৌৰৱবোধ কৰিছোঁ। সুধিব নালাগে, আপুনি যিহেতু লগ পাওঁ বুলি বা তেওঁক যদি যিখিনি লজিষ্টিক ছাপোৰ্ট দিব লাগে সেইখিনি পালে আৰু তেওঁ অন্য লেখকে যেতিয়া লাচিত বৰফুকনৰ বিষয়ক বা আমাৰ আহোম তথা অসমীয়াৰ শৌৰ্য বীৰ্য পৰাক্ৰম দেশপ্ৰেমৰ বিষয়ে ইমান আগ্ৰহ প্ৰকাশ কৰি কিবা এখন নতুন কিতাপ যদি সৃষ্টি কৰিব বিচাৰে প্ৰতি অসমীয়াৰ দৰে আমি প্ৰত্যেকেই সহযোগ কৰিম। চৰকাৰো সদায় আগবাঢ়ি আহিব। আপোনালোকে জানে লাচিত বৰফুকনৰ কেৱল সুউচ্চ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি এক সুন্দৰ স্থাপত্য প্ৰতিষ্ঠা কৰাই নহয় বা 400 বছৰীয়া জয়ন্তী উদযাপন কৰাই নহয়, লাচিত বৰফুকনৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে কি কৰিছে আমি জানো। এইখিনিতে গৌৰৱেৰে মই উল্লেখ কৰিব বিচাৰিছোঁ, সংবিধান স্বীকৃত প্ৰত্যেকটো ভাষালৈ প্ৰথমবাৰৰ কাৰণে লাচিত বৰফুকন আৰু পৰৱৰ্তী পৰ্যায়ত ডক্টৰ ভূপেন হাজৰিকা বিষয়ক 2খন গ্ৰন্থ অনুবাদ হৈছে। তামিল, তেলেগু, মালায়ালম, কান্নাড়, উড়িয়া, উৰ্দু, গুজৰাটী, মাৰাঠী, বাঙালী, হিন্দী, অসমীয়া প্ৰত্যেকটো ভাষালৈ অনুবাদ হোৱা কিতাপ ৰাজ্য চৰকাৰৰ পৰা খুব কম আছে, নাই বুলিয়ে ক'ব পাৰি। লাচিত বৰফুকনৰ কিতাপ আজি কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে, গুজৰাটৰ পৰা অৰুণাচল প্ৰদেশলৈকে বিশ্ববিদ্যালয় বা বিভিন্ন জিলা পুথিভঁৰাল অন্যান্য শিক্ষানুষ্ঠানৰ পুথিভঁৰালত আজি জিলিকি আছে। গতিকে স্থাপত্য বা অন্যান্য কামৰ সমান্তৰালভাৱে বৌদ্ধিক বা বিদ্যায়তনিক কামতো হিমন্ত বিশ্ব শৰ্মাদেৱে কি কৰি আছে আমি দেখিছোঁ। আৰু এতিয়া তামিল ছাত্ৰ এজনে যদি চেন্নাইৰ কোনো এটা গ্ৰন্থাগাৰত আজি নিজৰ ভাষাত পঢ়িবলৈ পায়, আমাৰ চক্ৰধ্বজ, জয়ধ্বজ সিংহ বা আতন বুঢ়া গোহাঁই বা লাচিত, কাৰী পাইকৰ পৰা নাওবৈচা ফুকনলৈকে, নাওহলীয়া ফুকনলৈকে, এই কথাষাৰ কিমান এটা আনন্দৰ কথা। গতিকে সেই কাম কৰি থকা চৰকাৰখনে নিশ্চিতভাৱে লাচিত বৰফুকনেই হওক বা মণিৰাম দেৱান পিয়লি ফুকন, পিয়লি বৰুৱাই হওক, যিকোনো আমাৰ যি অসমীয়া সমাজ জীৱনৰ উজ্জ্বল নক্ষত্ৰত সেই চৰিত্ৰবিলাকক উদ্ভাসিত কৰিবলৈ সমগ্ৰ দেশ বিদেশত প্ৰসাৰিত কৰিবলৈ যিয়ে চেষ্টা নকৰে তাক সহায় কৰাটো ৰাজ্য চৰকাৰখনৰ কৰ্তব্য বুলি আমি সদায় গণ্য কৰি আহিছোঁ, আমি কৰি যাম। অসমীয়া হিচাপে আপোনাক সুধিছোঁ, কাৰ্বি আংলঙৰ যিটো পৰিস্থিতি, এজন অসমীয়া হিচাপে কালি যিহেতু আলোচনাটো মিলিব কাৰ্বি আংলঙৰ যি ঘটনা, সেই ঘটনাই নিশ্চিতভাৱে প্ৰতিগৰাকী অসমীয়া বা অসমবাসীকেই চিন্তিত কৰি তুলিছে। নিজৰ ভাই ভনী, নিজৰ মানুহৰ মাজত ভুল বুজাবুজি, হিংসা, প্ৰতিহিংসা ইত্যাদি সকলোকে ব্যথিত কৰে। কিন্তু কাৰ্বি আংলঙৰ সমাজ ৰাজনৈতিকভাৱে, সামাজিকভাৱে প্ৰচুৰ সচেতন আৰু অভিজ্ঞ, আৰু তাৰ যিসকল স্থানীয় সংস্থা আছে, অৰাজনৈতিক দল, জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, সকলোৱে মিলি, আনকি সকলোৱে যাতে পৰিস্থিতিটো অতি সোনকালে খুব নিয়াৰিকৈ এটা সফলভাৱে, খুব সুন্দৰভাৱে যাতে এই ব্যৱস্থাটো যি অচলাৱস্থা বা যি পৰিস্থিতি চলি আছে সি যাতে পুনৰ স্বাভাৱিক হয় তাৰ বাবে চেষ্টা চলাই আছে। আমি সেইটো আশা কৰিছোঁ যে ন্যায়পালিকা, চৰকাৰ, সকলোৰ যি নীতি নিৰ্দেশনা আছে সেই সংশ্লিষ্ট সকলোজনে এই কথাখিনি চালি জাৰি চাই পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰাই নিব। আৰু আমি দেখিছোঁ লাহে লাহে স্বাভাৱিক হৈ আহিছে। গতিকে আমি এই শান্তি প্ৰক্ৰিয়া আৰু স্বাভাৱিক প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ চেষ্টা কৰা আৰক্ষীৰ পৰা সৰ্বসাধাৰণ ৰাজ্যলৈকে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।